চলে আগবঢ়াইছো সায়েন্সৰ কমন কুৱেশ্যনৰ ভিডিঅ'টো আৰম্ভণিতে মই 1 মিনিট 2 মিনিট মান কিবা এটা কথা কম ভালদৰে শুনি লোৱা এই ভিডিঅ'টোত মই কিছুমান প্ৰশ্ন চাইছো এই প্ৰশ্নবোৰ ন আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে হয় আৰু টেষ্ট পেপাৰত বেছিকে আহা কুৱেশ্যন হয় এনেকুৱা নহয় কি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সব উঠাই দিছো টেষ্ট পেপাৰত বেছিকে আহা কুৱেশ্যন তাৰ উপৰি মই এনালাইজ কৰিছো যে এটো বস্তু এবাৰ আহিব পাৰে এটো বস্তু এটা প্যাটাৰ্নত আহি আছে আৰু মই কিমান বস্তু কমন দিও বা আহে তোমালোকে আগতেও দেখিছা এবাৰ এটো কাৰণে এটো ভিডিঅ' বনাইছো আৰম্ভণিতে কৈ দিও ইয়াৰ পৰা নাহিবও পাৰে পৰীক্ষাত এনেকুৱা হ'ব পাৰে বিজ্ঞানত গৈ যে ইয়াৰ পৰা এটা প্ৰশ্ন নাহে পসিবিলিটি আছে ন নাহিবও পাৰে কিন্তু তোমালোকে এটলিষ্ট এটা প্ৰশ্ন চাই যোৱা বেলেগ যিমানে পঢ়িছা যিমানে কি কৰিছা কিন্তু এটা প্ৰশ্ন পৰা যাতে এটাও প্ৰশ্ন বাদ নপৰে তোমালোকে এই গুটেইকেটা প্ৰশ্ন ভালদৰে চাই যোৱা ইয়াৰ পৰা আহিব লাগে মোৰ মানে এনেকুৱা লাগিছে ইয়াৰ পৰা আহিব লাগে ইয়াৰ পৰা যে আহিব মই সিওৰ নকওঁ ঠিক আছে আৰু দুটামান কথা কওঁ তোমালোকে বহুতে মোক ৰিকুৱেষ্ট কৰি আছা যে মানে অলপ দীঘলীয়া ভিডিঅ' দিব লাগে অলপ ডিটেইলছত পঢ়াব লাগে কমন কুৱেশ্যন আৰে কমন কুৱেশ্যন 10-15 মিনিটতে এটা ভিডিঅ' দিলে কুৱেশ্যন কেটা দিলে শেষ হৈ যায় মোক ভিউজৰ দৰকাৰ নাই ন তোমালোকে এটা কথা জানা যিমান দীঘলীয়া ভিডিঅ' হয় সিমান তোমালোকে যাৰ চেনেল হয় তাৰ সিমান বেছি লাভ হয় কাৰণ তোমালোকে বেছি সময় হেতু ভিডিঅ' চাই থাকা মোক তোমালোকৰ হেবিলাক বস্তু একো নালাগে জাস্ট তোমালোকে ভালদৰে পাস কৰিলে হ'ল কাৰণ ইউটিউবত মই কোনো মানে মতলব লৈ প্লে আহা নাই গতিকে 10-15 মিনিট বা 20 মিনিট আধা ঘণ্টা এটা ভিডিঅ' হ'ব তোমালোকে যিমান কম সময়ত পাৰি মই ভাল কন্টেন্ট দিবলৈ হেতু কাৰণে চেষ্টা কৰো আৰু তোমালোকে আৰু এটা কথা ৰিকুৱেষ্ট কৰা যে মানে প্ৰত্যেকটো পৰীক্ষা শেষ হোৱাৰ পিছত তোমালোকে কো আজি পেপাৰখনৰ সলিউশন দিও মই এনেকুৱা বহুত চেনেল দেখিছো যত 1 ঘণ্টা 2 ঘণ্টা ধৰি আজি পেপাৰখনৰ সলিউশন দি আছে আৰু বহুত ষ্টুডেন্টে হেতু চাইও আছে তোমালোকে নিজে মানে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি আছে হেতু কৰি পেলাই কাৰণ পৰীক্ষা দি পেলাই আহিলা ওপৰৰ পৰা চালা কোনটো অপচন কাৰেক্ট হল হৈ গল ন ইমান চাই থাকিব কি দৰকাৰ তোমালোকে যদি পৰীক্ষা দি পেলাই আহি 1 ঘণ্টা 2 ঘণ্টা হেই যোনটো বস্তু অলৰেডি হৈ গল হে বস্তুটোৱে যদি চাই থাকা তোমালোকৰ কি লাভ হ'ব কোৱা হে 1 ঘণ্টা 2 ঘণ্টা এনেই লষ্ট হল ন এইবিলাক কাম নকৰিবা টাইমটো একদমই ওয়েষ্ট নকৰিবা সময় বহুত মূল্যৱান হয় গতিকে ভালদৰে পঢ়া আৰু ভিডিঅ' কুৱেশ্যন কেটা ভালদৰে চোৱা আৰু দুটামান মই ভিডিঅ' দিম ভাবি আছো তোমালোকক আজি বা কাইলৰ ভিতৰতে দিম আৰু কমন ডায়াগ্ৰাম যেহেতু বহুতে মোক কমেন্টত কৈ থাকা কমন ডায়াগ্ৰাম দিয়ক তোমালোকে ভালদৰে চাবা মই দিয়াই আছে আকৌ এবাৰ কৈ দিছো মই ডেসক্ৰিপচনত লাগিলে প্লেলিষ্ট কেটা দি থৈ দিম কমন ডায়াগ্ৰাম সায়েন্সৰ সব এমসিকিউ প্লেলিষ্ট কমন কুৱেশ্যন সবে খুজি আছে হা এটা মই এমসিকিউ প্লেলিষ্ট দিয়াই আছে তাত 1000 ভিউ আছে ঠিক আছে আৰু গতিকে তোমালোকে হে ভিডিঅ' কেটা চোৱা ন তাতেইটো আছে কমন কুৱেশ্যন এমসিকিউ কাৰণে তাতেই আছে আজি অকল লং কুৱেশ্যন বিলাক হয় ভালদৰে চোৱা তোমালোকৰ এতিয়া আমি কুৱেশ্যন বিলাক ষ্টাৰ্ট দিছো সব কুৱেশ্যন মই তোমালোকক লিখি না যাও জাস্ট কৈ যাম আৰু তোমালোকে বুজি যাবা ফাৰ্ষ্টটো হল তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজায় এটো আহিব পাৰে এন্ডোথাৰ্মিক এণ্ড এক্সোথাৰ্মিক ৰিঅ্যাকশন তাপবৰ্জি মানে আহিলে কি লিখিবা যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় আৰু তাপগ্ৰাহী বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয় আৰু উদাহৰণ দিব আহিলে তাপবৰ্জি বিক্ৰিয়া তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ সবতকে ইজি উদাহৰণ হল ধৰা মিথেনৰ দহনটো CH4 + O2 দিলা কি ওলাই কাৰ্বন ডাই অক্সাইড + H2O এটো ব্যালেন্স কৰি লিখিবা সদায় ৰিঅ্যাকশন ব্যালেন্স কৰি পেলাই লিখি থৈ আহিবা ব্যালেন্স কৰিলে ইয়াত 2 আহিব ইয়াত 2 আহিব ঠিক আছে তাপগ্ৰাহী উদাহৰণ যদি আহে যিবোৰ বিক্ৰিয়া তাপ শোষিত হয় মানে তাপ দিলেহে বিক্ৰিয়াটো হয় যেনেকৈ ক্যালসিয়াম কাৰ্বনেট আছে এটো তুমি তাপ দিলা তাপৰ সিম্বল CaO + CO2 হৈ গল তেনেকৈ লিখে নেক্সট প্ৰশ্নটো তলৰ বিক্ৰিয়া দুটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ বাছি উলিওৱা সদায় মনত ৰাখিবা এটা বিক্ৰিয়াত যদি এটা বস্তু জাৰিত হয় আনটো বস্তু বিজাৰিত হ'ব এই পইণ্টটো মনত ৰাখিবা আৰু জাৰিত মানে কি হয় অক্সিজেন যোগ হৈছে নহয় হাইড্ৰোজেন আঁতৰি গৈছে এই দুটাৰ ভিতৰত কিবা এটা হ'ব আৰু বিজাৰিত মানে হয় অক্সিজেন আঁতৰি গৈছে বা হাইড্ৰোজেন যোগ হৈছে কিবা এটা হ'ব দুটাৰ ভিতৰত এটা আমি যদি ফাৰ্ষ্টটোত চাওঁ সোডিয়াম আৰু অক্সিজেন Na2O বনিছে এটা সোডিয়ামৰ লগত কি হৈছে অক্সিজেন যোগ হৈছে তেতিয়াহে Na2O বনিছে গতিকে ইয়াত জাৰিত কি হৈছে জাৰিত হৈছে সোডিয়াম তো এটা যদি জাৰিত হয় আনটো বিজাৰিত হয় সো আনটো বিজাৰিত কি হৈছে O2 ঠিক আছে নেক্সটটো চাওঁ সো ইয়াত কপাৰ অক্সাইড আছে আৰু হাইড্ৰোজেন আছে কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো আঁতৰি গুচি গ'ল গতিকে ইয়াত বিজাৰিত হৈছে কপাৰ অক্সাইড বিজাৰিত হৈছে কাৰণ বিজাৰিত মানে অক্সিজেন আঁতৰি গ'ল সো মই যদি বিজাৰিত লিখো কপাৰ অক্সাইড আৰু এটা বিজাৰিত হল মানে আনটো জাৰিত হল হৈ গ'ল ডাইৰেক্ট চাবও পাৰা তুমি ইয়াত H2O আছে ইয়াত H2O বনিছে অক্সিজেন লগ হৈছে হেতু কাৰণে জাৰিত নেক্সট
প্ৰশ্নটো চাবা আজি ভিডিঅ'টো যিমানবিলাক দিছোঁ সেইবিলাকৰ পৰা পৰীক্ষাত আহিব তোমালোকে চাবা আৰু এইবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে হয় এটা পদাৰ্থ এক্সক দ্ৰবৰ মানে বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় এক্সৰ নাম আৰু সংকেত লিখা তাৰপিছত পানীৰ সৈতে এক্সে কৰা বিক্ৰিয়াটো লিখা এইটো কিতাপৰ মেইন বুকৰ কুৱেশ্যন হয় সেইটো কাৰণে মই তোমালোকক এনচাৰটো কৈ নাথাকোঁ এনি টাইম ৱেষ্ট কৰি নাথাকোঁ এইবিলাক মই পঢ়াইও আছোঁ আগতে নেক্সট প্ৰশ্ন কি ক'লে 3 মিলিমিটাৰ ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইড লৈ পেলাই মিলাব দিছে এটা বগা অদ্ৰাব্য পদাৰ্থ উৎপন্ন হয় এইটো ইম্পৰ্টেণ্ট হয় ৰিয়েকশ্যনটো লিখিব আহিব ফাৰ্ষ্ট ৰিয়েকশ্যনটো কি আছে ছ'ডিয়াম ছালফেট মানে Na2SO4 প্লাছ বেৰিয়াম ক্লৰাইড BaCl2 গছটো কি বনিব এটা কি বনিব তোমালোকে মনত ৰাখিবা এইটো ডাবল ডিসপ্লেসমেন্ট হয় সোডিয়ামে ক্লোৰাইডটো লৈ লয় NaCl আৰু বেৰিয়ামে সালফেটটো লৈ লয় BaSO4 ব্যালেন্স কৰি দিয়া কেনেকৈ ব্যালেন্স কৰিবা চোৱা ইয়াত সোডিয়াম দুটা ক্লোৰিন দুটা আছে ইয়াত 2 দি দিও বাকি সব মিলি যাব তুমি চাব পাৰা গতিকে ৰিঅ্যাকশনটো এটো হ'ল নেক্সট কৈছে অদ্ৰাব্য পদাৰ্থটো কি বগা অদ্ৰাব্য পদাৰ্থটো কি বগা অদ্ৰাব্য পদাৰ্থ হ'ল বেৰিয়াম সালফেট এটো কি হ'ব বেৰিয়াম সালফেট আৰু সিম্বলো লিখিবা হা ব্ৰেকেটত এই বিক্ৰিয়াটো কি প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়া এটো যদি আহে তোমালোকে লিখিবা অৰ্ধক্ষেপণ বিক্ৰিয়া হয় এটো অৰ্ধক্ষেপণ বিক্ৰিয়া বা ডাবল ডিসপ্লেসমেন্ট বুলিও লিখিব পাৰা হেতু লিখিলেও হ'ল ডাবল ডিসপ্লেসমেন্ট ডি অপহৰণ বিক্ৰিয়া ৰেডক্স বিক্ৰিয়া কি উদাহৰণ দিয়া এটো আহিব পৰীক্ষাত এটো ইম্পৰ্টেন্ট হয় হেতু চাই যাবা ভালদৰে ৰেডক্স বিক্ৰিয়া মানে এটা ৰিঅ্যাকশনতে বস্তুটো জাৰিতও হৈছে বিজাৰিতও হৈছে হেতু কোৱা হয় ৰেডক্স বিক্ৰিয়া যিবোৰ বিক্ৰিয়াত এবাৰ এটা পদাৰ্থ জাৰিত হয় আৰু আনটো পদাৰ্থ বিজাৰিত হয় হেতু কোৱা হয় ৰেডক্স বিক্ৰিয়া এক্সাম্পল হ'ল এটো ধৰা অলপ আগত যোনটো আমি চাই হলো copper oxide plus H2 goes to copper plus H2 এটো एग्जांपल হল আৰু মই সেইটো কৈ দিছো ডেফিনিশনটো ৰেডক্স মানে এটা পদাৰ্থ জাৰিত হয় এটা বিজাৰিত হয় নেক্সট আমি যদি চাও প্লাষ্টাৰ অফ পেৰিছৰ বিষয়ে তোমালোকে ভালদৰে চাবা প্লাষ্টাৰ অফ পেৰিছ কি হয় ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয় ৰিঅ্যাকশনটো চাবা আৰু ইয়াৰ ব্যৱহাৰ কি হয় প্লাষ্টাৰ অফ পেৰিছ ভালদৰে চাই যাবা ইয়াৰ পৰা আহিব পাৰে নেক্সট অক্সিজেন লাভ বা হেৰুৱাৰ সংজ্ঞাৰে তলৰে মানে এবিলাক আমি ডেফিনিশন লিখিব লাগে অক্সিজেন লাভ বা হেৰুৱা আৰু উদাহৰণ দিব লাগে একেবাৰে সহজ জাৰণ মানে কি অক্সিজেন যোগ হয় অক্সিজেন লাভ কৰে এনেকৈ লিখিবা জাৰণ বিক্ৰিয়া হৈছে যিবোৰ বিক্ৰিয়াত অক্সিজেন লাভ কৰে এটা পদাৰ্থই আৰু বিজাৰণ মানে কি যেতিয়া এটা পদাৰ্থ এটা বিক্ৰিয়াত অক্সিজেন হেৰুৱায় তেতিয়া তাক বিজাৰণ বুলি কোৱা হয় আৰু দুইটাৰে এটা এটা উদাহৰণ দি দিবা আকৌ এটা ইম্পৰ্টেন্ট এটো ইম্পৰ্টেন্ট মানে সো এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে মানে এটা পদাৰ্থ জাৰিত হৈছে এটো বিজাৰিত হৈছে কোনটো কি হৈছে মানে এটো টাইপ বস্তু আহিব নেম দা সাবস্টেন্সেস হুইচ ইজ অক্সিডাইজ কোনটো জাৰিত হৈছে সো আমি যদি চাও ইয়াত Fe আছে Fe ত অক্সিজেন লাগিছে গতিকে জাৰিত কি হৈছে আইৰন হ'ব আইৰন আইৰনক জাৰিত হোৱাত কোনে সহায় কৰিছে পানীয়ে কাৰণ ই হে ইয়াক অক্সিজেন দিছে গতিকে ইয়াত জাৰক পদাৰ্থ কোনটো হ'ব পানী ঠিক আছে তেনেকৈ লিখিবা নেক্সট প্ৰশ্ন কেইটামান চাও তোমাৰ হাতত দুটা দ্ৰব্য আছে A আৰু B এটাৰ pH 6 এটাৰ pH 7 কোনটোত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক কোনটো ক্ষাৰীয় এনেকুৱা টাইপৰ এটা প্ৰশ্ন আহিব পাৰে এইবিলাক ভ্যালু বেলেগ দিব পাৰে pH মান কেটা বেলেগ দিব পাৰে বাট মানে কনসেপ্টটো একে কনসেপ্ট কি একে হয় pH 7 থাকে এফালে 1 এফালে 14 7 অপা কম হলে কি হয় আৰু 7 অপা বেছি হলে কি হয় 7 অপা কম হলে হেতু এসিডিক হয় যিমান বেছি কম হয় সিমান বেছি এসিডিক আৰু এসিডিক মানে হাইড্রোজেন আয়নৰ গাঢ়তাও বেছি আৰু 7 তকৈ বেছি হলে এটো কি হয় বেসিক হয় মানে ক্ষাৰকীয় আৰু ক্ষাৰকীয় মানে হাইড্ৰোজেন আয়নৰ গাঢ়তা কম হয় আৰু OH- আয়নৰ গাঢ়তা বেছি হয় একেটা মনত ৰাখিবা এতিয়া এটাৰ ভ্যালু 6 pH এটাৰ ভ্যালু 8 কোনটোত আয়নৰ গাঢ়তা বেছি হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হাইড্ৰোজেন আয়নৰ গাঢ়তা কেতিয়া বেছি হ'ব যেতিয়া যিমান কম হয় 6 ৰ কম হয় ন গতিকে ইয়াৰ আনসাৰ হ'ব A আৰু কোনটো আম্লিক আম্লিক কি হ'ব দ্ৰব্য A2 আৰু ক্ষাৰকীয় কি হ'ব দ্ৰব্য B2 ভালদৰে লিখি দিবা পৰীক্ষাত নেক্সট
এচিড এটাৰ জলীয় দ্ৰব্যই বিদ্যুৎ কিয় পৰিবহন কৰে ব্যাখ্যা কৰা এটো মই ধুনিয়াকে তোমালোকক লিখাই দিছো বা তোমালোকেও হয়তো পঢ়িছা এটো ইম্পৰ্টেন্ট হয় এটো কাৰণে চাই যাবা ভালদৰে তোমরা যদি এতিয়াও শুনাই ভালদৰে চাই লোৱা কপাৰ ধাতুৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো চিত্ৰৰ সৈতে বৰ্ণনা কৰে এটো আহিব পাৰে ইলেক্ট্ৰোলাইটিক প্ৰসেস অফ ৰিফাইনিং অফ কপাৰ এটো চাবা ডায়াগ্ৰামৰ লগত চাবা ভালদৰে নেক্সট দিছে ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে সোডিয়াম ক্লোৰাইডৰ গঠন ইলেক্ট্ৰন স্থানান্তৰ ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন ইয়াৰ ভিতৰত বেলেগ এটা টাইপৰ ধৰা আহিব পাৰে অকল সোডিয়াম ক্লোৰাইড বুলি নহয় দুটামান সাইজ হোৱা NaCl MgO Na2O একেটা সাইজ হোৱাৰ ভিতৰত এটা আহিব পাৰে মানে ইলেক্ট্ৰন স্থানান্তৰ কেনেকৈ কৰি পেলাই তুমি যৌগটো কেনেকৈ গঠন কৰিবা এইবোৰ লিখাৰ টেকনিক আছে মই ভাল এটা এটাকে আমি দেখাই দিম ফাৰ্স্ট NaCl টোৱে ধৰা দেখাও ফাৰ্স্ট কি কৰিবা আয়ন বনাটো দেখাবা Na to Na+ বনে আৰু Cl to Cl- বনে সোডিয়াম ইয়াৰ ফৰ্মুলাটো কি 2.8.1 ইলেক্ট্ৰনৰ বিন্যাসটো এটো গৈছে ইয়াৰ পৰা ই কি কৰিব এটা ইলেক্ট্ৰন আঁতৰাই দিব সো এটা ইলেক্ট্ৰন ই আঁতৰাই দিলে তেতিয়া কি বনি যাব Na+ হল সোডিয়াম কেটায়ন বনি গল আৰু ক্লোৰিন আছে ক্লোৰিনৰ হেৰি ইলেক্ট্ৰনৰ বিন্যাস 2.8.7 ই কি কৰিব এটা ইলেক্ট্ৰন লৈ ল'ব এই সোডিয়ামে দিয়া ইলেক্ট্ৰনটো লৈ ল'লে Cl- আয়ন বনি যাব Na+ আৰু Cl- বনি NaCl বনিব তো কেনেকৈ বনিব সোডিয়াম ঠিক আছে সোডিয়ামৰ ওপৰত এটা ইলেক্ট্ৰন আৰু প্লাস সোডিয়ামৰ ওপৰত এটা ইলেক্ট্ৰন কিয় দিছো কাৰণ একদম বাহিৰৰ সেলত চাবা এটা ইলেক্ট্ৰনে আছে প্লাস ক্লোৰিনৰ বাহিৰৰ সেলত 7টা ইলেক্ট্ৰন আছে তুমি 7টা এইকেইটা ধৰ বেলেগ টাইপত দিয়া 7টা এনেকে 6টা হল 7টা হল আৰু এটা ইলেক্ট্ৰন লাগে 8টা বনিবলৈ গতিকে ইয়াক এটো ইলেক্ট্ৰন দি দিব তেতিয়া কি বনি যাব Na+ ঠিক আছে Na+ Cl- তাৰ মানে এটো NaCl তেনেকৈ ধুনিয়াকৈ দেখাই দিবা ঠিক তেনেকৈ তোমালোকে চাম MgO মেগনেছিয়ামটো চাম আমি এতিয়া MgO টো যদি চাও Mg ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস 2.8.2 ই কৰিব দুটা ইলেক্ট্ৰন এৰি দিব তেতিয়া এই দুটা ইলেক্ট্ৰন এৰি দিলে সম্বন্ধৰ গেছ বনিব সো Mg2+ হ'ব দুটা ইলেক্ট্ৰন এৰি দিলে আৰু O টো হল অক্সিজেনৰ হল 2.6 ই কি কৰিব দুটা ইলেক্ট্ৰন ল'ব কাৰণ ইয়াত তেতিয়াহে বাহিৰৰ সেলত 8 বনিব সো এই দুটা ইলেক্ট্ৰন ল'ব তো কি হ'ব তেতিয়া O2- হ'ব দুটা ইলেক্ট্ৰন লৈ ল'লে O2- এটা আমি ইলেক্ট্ৰন ট্ৰান্সফাৰটো দেখাম Mg আছে ইয়াৰ বাহিৰৰ সেলত দুটা ইলেক্ট্ৰন আছে সো ইয়াত দুটা দিও প্লাস অক্সিজেনৰ বাহিৰৰ সেলত 6টা আছে একেটা ক্ৰস দি পেলাই দেখালো সো ই কি কৰিব এটা ইলেক্ট্ৰন দিব ইয়াত আৰু এফালৰ পৰা দিব এটা এনেকে দুটা ইলেক্ট্ৰন আহি গল সো তেতিয়া কি হ'ব Mg2+ O2- তেতিয়া কি হ'ব এটো MgO ঠিক আছে এনেকে দেখাবা নেক্সট Na2O2 দেখাই দিও এতিয়া যদি মই Na2O2 দেখাও সোডিয়াম আৰু অক্সিজেন তো আমি কি লিখিম ফাৰ্স্ট সোডিয়াম 2.8.1 এটা ইলেক্ট্ৰন এৰি দিব Na+ ঠিক আছে আৰু অক্সিজেন 2.6 আছে দুটা ইলেক্ট্ৰন ল'ব O2- এটাটো আমি কেনেকৈ দেখাম চোৱা সোডিয়ামে এটা ইলেক্ট্ৰন দিব অক্সিজেনে দুটা ইলেক্ট্ৰন লাগে গতিকে চোৱা Na2O আছে ন ইয়াত সো Na2O সোডিয়াম দুটা ইউজ হ'ব আৰু অক্সিজেন এটা ইউজ হ'ব এটো মন এনেকৈ ভাবিবা মানে সো আমি যদি ভাবো সোডিয়াম দুটা ইউজ হ'ব কাৰণ Na2 আছে সো এটা সোডিয়াম ইয়াত দিলো ঠিক আছে এটা সোডিয়াম ইয়াত দিলো সোডিয়ামৰ ওপৰত এটা ইলেক্ট্ৰন থাকে প্লাস আৰু অক্সিজেন এটাই আছে গতিকে অক্সিজেন এটা কি অক্সিজেন এটা কাৰণ সিম্বলটোত অক্সিজেন এটাই আছে আৰু অক্সিজেনৰ বাহিৰৰ সেলত 6টা ইলেক্ট্ৰন ঠিক আছে দুটা ইলেক্ট্ৰন লাগে অক্সিজেনক এটো Na এটা দিব এটো Na এটা দিব তেতিয়া এটো কি বনিব Na2O ডাইৰেক্ট সিম্বলটো লিখি দিলে হ'ল এটো একো নাই লিখি দিলে হ'ল এনেকে Na2O ইয়াৰ পিছত দিছে তোমালোকৰ তলৰ বিক্ৰিয়াবোৰৰ ৰাসায়নিক সমীকৰণ লিখাবলৈ দিছে জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া এটো চাবা ৰিঅ্যাকশন অফ আইৰন উইথ ষ্টিম
আৰু ৰিয়েকশ্যন অফ কেলছিয়াম উইথ ৱাটাৰ, পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া, দুইটা চাই ল'বা। এইটো ধাতু আৰু অধাতু পাঠটো চেপ্টাৰ 3 পৰা দিয়া হৈছে, মই পঢ়াই দিছিলোঁ। আৰু ৰিয়েকশ্যনটো লিখোঁতে সদায় বেলেঞ্চ কৰি লিখিবা হা, বেলেঞ্চ কৰি লিখিলে ৰিয়েকশ্যনটোত নম্বৰ নিদিয়ে। উভধৰ্মী অক্সাইড কাক বোলে? উভধৰ্মী অক্সাইডৰ দুটা উদাহৰণ। উভধৰ্মী অক্সাইডটো কাক বোলে মই তোমালোকক পঢ়াইছোঁ ধাতু আৰু অধাতু পাঠটোৰ পৰাই। দুটা উদাহৰণো জানা, এটা এলুমিনিয়াম অক্সাইড, এটা জিংক অক্সাইড। উভধৰ্মী অক্সাইড কি হয় তোমালোকে একবাৰ চাই ল'বা, মই তোমালোকক পঢ়োৱা আছে। তলৰ যৌগসমূহৰ নাম লিখা, নাম লিখা আহিব পাৰে, এইটো চোৱা। এইটো কি হয়? ট্ৰিপল বণ্ড আছে, ট্ৰিপল বণ্ড মানে YNE। আৰু কেইটা কাৰ্বন আছে? 1 2 3 4 5, 5টা কাৰ্বন, চ' এইটোৰ নাম কি হ'ব? পেণ্টাইন। এইটো যদি চাওঁ আমি, লাষ্টৰ কাৰ্বনটোত কি আছে? C ডাবল বণ্ড আৰু ওপৰত H আছে। লাষ্টৰ কাৰ্বনটোত C ডাবল বণ্ড H আছে। এইটো থাকিলে কি হয়? CHO গ্ৰুপ। CHO গ্ৰুপ মানে কি গ্ৰুপ হয়? এলডিহাইড। চ' এই নামটো কি হ'ব? কেইটা কাৰ্বন আছে? 1 2 3, তিনিটা কাৰ্বন। তিনিটা কাৰ্বন থাকিলে প্ৰপ। আৰু এলডিহাইডৰ কাৰণে AL যোগ হয়, প্ৰপানেল। ঠিক আছে, কাৰ্বন চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়, ভালদৰে চাই ল'বা, মই পঢ়োৱা আছে অলৰেডি তোমালোকক। এনেকুৱা নাম লিখা আহিব পাৰে, মানে অকল এই দুটা বুলিয়ে নহয়, বেলেগো আহিব পাৰে। ইথানলৰ লগত ছ'ডিয়াম ধাতু যোগ কৰিলে কি ঘটে? সমীকৰণ লিখিব দিছে। এইটো চাবা, এইটো কাৰ্বন চেপ্টাৰটোৰ পৰাই দিছে, ইথানল আৰু ছ'ডিয়াম। কাৰ্বন চেপ্টাৰটোতে আছে, তোমালোকে ইথানলে ছ'ডিয়াম ধাতুৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হয়? হাইড্ৰজেন গেছ উৎপন্ন হয় আৰু ছ'ডিয়াম ইথক্সাইড উৎপন্ন হয়। লিখি দিবা এইটো কি ঘটে লিখিলে। আৰু ৰিয়েকশ্যনটো লিখি থৈ আহিবা। ৰিয়েকশ্যনটো হ'ল 2Na+, মনত ৰাখি যাবা, 2C2H5OH, এইটো ইথানল, goes to 2C2H5O -Na+, এইটো ছ'ডিয়াম ইথক্সাইড প্লাছ H2, এই দুটা উৎপন্ন হয় বুলি লিখি আহিবা। নেক্সট প্ৰশ্নটো চাওঁ। বিউটেনৰ বাবে কিমানটা গঠন সমযোগী আঁকিব পাৰি? আইচোমাৰ্ছ, প্ৰতিটো নাম লিখা। এইটো বিউটেন নহয়, পেণ্টেনো আহিব পাৰে। এই দুটাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট হয়, মই দুইটাৰ কাৰণে দেখাই দিম। ফাৰ্ষ্ট বিউটেনটো দেখাওঁ, C4H10। কেইটা মানে বিউটেনৰ কাৰণে ষ্ট্ৰাকচাৰ বেলেগ বেলেগ পচিবল হয়। এটাটো নৰ্মেল বিউটেন, ঠিক আছে, এইটো বিউটেন হয়। আৰু বেলেগ টাইপত আঁকিব পাৰি নেকি সেইটো সুধিছে মানে। আৰু তুমি ষ্ট্ৰাকচাৰো আঁকি থাকিব হা, পৰীক্ষাত আহিলে কেইটা বুলি লিখি থৈ আহিলে নহ'ব। এটা হ'ল এইটো, নেক্সট তুমি এটা কাৰ্বন তলত দিও আঁকিব পাৰা এনেকৈ। এইটো এটা হ'ল, ঠিক আছে, দুটা। আৰু বেলেগ টাইপত আঁকিব নোৱাৰি, বিউটেনৰ কাৰণে দুটাই পাৰি, ঠিক আছে, এইটো মনত ৰাখিবা। এইটোতো বিউটেন ডাইৰেক্ট। আৰু দুইটাৰ নাম লিখিব দিছে ন, এইটোৰ নাম কি জানানে? এইটোৰ নাম হ'ল আইচোবিউটেন। এইটোতো এন বিউটেন বুলি লিখিবা, এন বিউটেন আৰু আইচোবিউটেন। এইটো বিউটেনৰ কাৰণে কেইটা লিখিব পাৰি। নেক্সট যদি পেণ্টেনৰ কাৰণে আহে কি লিখিবা? পেণ্টেনৰ কাৰণে আহিলে চাবা, যদি পেণ্টেনৰ কাৰণে আহে, পেণ্টেন মানে 5টা কাৰ্বন, এইটো এটা হ'ল পেণ্টেনৰ কাৰণে। পেণ্টেনৰ কাৰণে আৰু এটা এনেকুৱাও হ'ব পাৰে, এইটো এটা হ'ল। আৰু আঁকিব পাৰি নেকি কিবা টাইপত? চাবা, এনেকৈও দিব পাৰি, কাৰ্বন এটা ইয়াত দিলোঁ, এটা ইয়াত দিলোঁ, এইটো এটা হ'ল 5টা কাৰ্বন। পেণ্টেনৰ কাৰণে এই তিনিটাই আঁকিব পাৰি হা। এইটো অলপ বেছি টান লেভেলৰ বস্তু হৈ যায়, তোমালোকে এইবিলাক এতিয়া নাজানা, ক্লাছ 11ৰ কেমেষ্ট্ৰিত আছে, ঠিক আছে। সেইটো জাষ্ট মুখস্থ কৰি যোৱাৰ উপায় নাই। পেণ্টেন আৰু বিউটেনৰ কাৰণে, পেণ্টেনৰ কাৰণে তিনিটা আঁকিব পাৰি, এই তিনিটা। এটা হ'ল কি নাম কেইটা কৈ আছোঁ। এইটো নাম হ'ল এন পেণ্টেন, এইটো নাম হ'ল আইচোপেণ্টেন, আৰু এইটোৰ নাম হ'ল নিঅ'পেণ্টেন, ঠিক আছে। NEO, এইকেইটা চাই যাওঁ ভালদৰে। নেক্সট আমি চেপ্টাৰ 5 আৰু কেইটামান বস্তু আছে। ছ'ডিয়ামৰ কাৰ্বনেটৰ সৈতে ইথানয়িক এচিডে বিক্ৰিয়া কৰিলে কি কি উৎপন্ন হয়? ৰাসায়নিক সমীকৰণটো লিখা। ছ'ডিয়াম কাৰ্বনেট আৰু ইথানয়িক এচিড, ছ'ডিয়াম কাৰ্বনেট আৰু ইথানয়িক এচিড হ'লে কি হয়? কিতাপতে আছে ৰিয়েকশ্যনটো, 2CH3COOH, এইটো ইথানয়িক এচিড প্লাছ ছ'ডিয়াম কাৰ্বনেট
ৰিয়েকশ্যন ঘটিলে কি আহে C2CH3CONA ঠিক আছে প্লাছ H2O প্লাছ CO2 এইটো উৎপন্ন এইটো ৰিয়েকশ্যন মুখস্থ কৰি যাবা ইথানলক ক্ষাৰকীয় KMnO4 ৰ সৈতে উৎপন্ন কৰিলে কি বিক্ৰিয়া হয় বিক্ৰিয়াটোৰ পদাৰ্থ কি কয় ইথানল আৰু ক্ষাৰকীয় KMnO4 বা K2Cr2O7 ও আছিলে সেইটো এই ৰিয়েকশ্যন কেইটা অলপ টানলে হয় কিন্তু এই তিনিটা ভিতৰত এটা আহি যাব পাৰে মানে কি আছিলে এইটো C2H5OH ইথানল তুমি কি দিয়া হয় ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr2O7 এই দুটা ভিতৰত এটা দিলে হ'ল তেতিয়া কি উৎপন্ন হয় ইথানোইক এসিড CH3COOH কি উৎপন্ন হয় ইথানোইক এসিড মনত ৰাখিবা নেক্সট প্ৰশ্নটোত যাওঁ নাইট্ৰজেন পাৰমাণবিক সংখ্যা 7 আৰু ফসফৰাছৰ 15 মৌল দুটা ইলেক্ট্ৰনীয় বিন্যাস লিখি দিয়া নাইট্ৰজেন 7 হলে কি হ'ব 2.5 হ'ব আৰু ফসফৰাছ 15 হলে কিমান হ'ব 2.8 10 হল আৰু 5 আছে ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক আৰু কিয় বিদ্যুৎ ঋণাত্মক ওপৰত চোৱা নাইট্ৰজেন আছে তাৰ তলত আছে এটা বৰ্গত তললৈ আহিছো তাৰ তলত ফসফৰাছ আছে কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব কোৱাচোন নাইট্ৰজেন হ'ব কাৰণ নাইট্ৰজেনৰ আকাৰটো সৰু হয় ই ইলেক্ট্ৰনটো বেছিকৈ ভিতৰলৈ টানিব পাৰে সেইটো কাৰণে আৰু যদি ডিটেইলছত জানিব লাগে মই চেপ্টাৰ 5 যোনটো হয় মৌলৰ যোনটো পৰ্যাবৃত্ত শ্ৰেণী বিভাজন সেইটো মই ভালদৰে পঢ়োৱা আছে ডেসক্ৰিপচনত লাগিলে লিংক দি থৈ দিম চাই ল'বা গ্ৰুপ 16 আৰু 17 আছে A B C এনেকৈ আছে মানে মৌলক এটা 16 17 গ্ৰুপত মৌল A ধাতু নে অধাতু মৌল A গ্ৰুপ 17ত আছে গ্ৰুপ 17 বিলাক অধাতু হয় ধাতু নহয় এইবিলাক C মৌলটো 8 কৈ বেছি সক্ৰিয় নে কম সক্ৰিয় C আৰু A কোনটো বেছি সক্ৰিয় হ'ব কোৱাচোন চোৱা গ্ৰুপ 17 হয় গ্ৰুপ 17 মানে কি গ্ৰুপ 18 আছে নেক্সট ইহঁতে কি কৰিব পাৰিব ইলেক্ট্ৰন ল'ব বিচাৰে গ্ৰুপ 17 ইলেক্ট্ৰন ল'ব বিচাৰে তেতিয়াহে ইয়াৰ লাষ্টত 7টা ইলেক্ট্ৰন আছে আৰু এটা হৈ পেলাই 18 বনি যাব ইলেক্ট্ৰন ল'ব বিচাৰে এটা A আৰু C ভিতৰত কোনে ইলেক্ট্ৰন বেছিকেল মানে এট্ৰেক্ট কৰিব পাৰিব অবভিয়াছলি A পাৰিব কিয় কাৰণ A ৰ সাইজটো সৰু হয় যিমানে তললৈ আহি থকা সাইজটো ডাঙৰ হৈ আহি থাকে যিমানে ডাঙৰ হৈ আহি থাকে লাষ্টৰ সেলটো বেছি আঁতৰত আহি থাকে সো ইলেক্ট্ৰন এট্ৰেক্ট কৰিবলৈ কম হৈ যায় পাৱাৰটো সেইটো কাৰণে A টো বেছি সক্ৰিয় C মৌলটো 8 কৈ বেছি নে কম সক্ৰিয় C মৌলটো 8 কৈ কি হ'ব তেতিয়া কম সক্ৰিয় হ'ব C মৌলটো B কৈ ডাঙৰ নে সৰু B আৰু C ভিতৰত খুদিছে পিৰিয়ড এটাত যেতিয়া আমি এফালে গৈ থাকো মৌলৰ আকাৰ কি হয় কমি গৈ থাকে কিয় কমে তোমালোকে চেপ্টাৰ 5 ত গম পাবা গতিকে C মৌলটো আকাৰত কি হয় সৰু হয় নেক্সট এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2.8.1 2.8.1 11 কি হয় আছিল সোডিয়ামৰ আছিল তোমালোকৰ মুখস্থ থাকিবই লাগিব পাৰমাণবিক সংখ্যা কিমান হ'ব পাৰমাণবিক সংখ্যা মানে গুটেইকেইটা যোগ কৰি দিলে হ'ল 11 তলৰ কোনটো মৌলৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে 19 17 12 18 কি কৰিবা তোমালোকে গুটেইকেইটা ইলেক্ট্ৰনীয় বিন্যাস লিখা 19 হলে কি হ'ব 2.8. 10 আৰু এটা আঠ আহিব নেক্সট আঠ আহে ন তাৰ পিছত 1 2.8.1 ঠিক আছে 19 হল 17 হলে 2.8.7 12 হলে 2.8.2 18 হলে 2.8.8 এটা চোৱা আৰু আমাক যোনটো দিয়া আছে সেইটো 2.8.1 গতিকে এটো লাষ্টটো এটা ইলেক্ট্ৰন আছে এটো লাষ্টটো এটা ইলেক্ট্ৰন আছে এই দুটা সেম মানে সাদৃশ্য হ'ব গতিকে এনসাৰ হ'ব এটো কে নেক্সট এটো প্ৰশ্ন ইমান ইম্পৰ্টেন্ট নহয় কিন্তু এটো মনত ৰাখিবা নিউল্যান্ডৰ অষ্টক সূত্ৰ সীমাবদ্ধতা ভালদৰে চাই যাবা আৰু মেন্ডেলিভৰ চাই যাবা মেন্ডেলিভৰ সূত্ৰটোৰ লিমিটেশন সীমাবদ্ধতা দুইটা বস্তু চাই যাবা এমিবাৰ খাদ্য আহৰণৰ প্ৰক্ৰিয়াটো ভালদৰে চাই যাবা এমিবাৰ যোনটো ফুড হয় কেনেকৈ হি আহৰণ কৰে আৰু তাৰ লগতে ডায়াগ্ৰামটো চাই যাবা ইয়াৰ নেক্সট প্ৰশ্ন চাবা এটো উদ্ভিদ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে খাদ্যৰ লগতে পানী দুইটা বস্তু চাই যাবা খাদ্য পানী এই দুইটা বস্তু চাই যাবা আৰু জাইলেম আৰু ফ্লোৰেমৰ পাৰ্থক্য এটো ভালদৰে চাবা বায়োলজি বিলাক মই ভালদৰে পঢ়োৱা নাই এটো কাৰণে মই জাস্ট কোৱেশ্চন বিলাক কৈ আছো
এইটো ইম্পৰ্টেণ্ট হয় আমাৰ তেজত থকা শ্বাসপ্ৰণাবিধৰ নাম কি আৰু তাৰ কাৰ্য কি দুইটা চাবা পাতৰ প্ৰচ্ছচ্ছেদাকা আৰু চিহ্নিত কৰা এইটো চাবা এইটো ইম্পৰ্টেণ্ট সালোক সংশ্লেষণ কি এই প্ৰক্ৰিয়াত কি কাৰ্য হয় আৰু উদ্ভিদে কেনেদৰে কাৰ্বন ডাই অক্সাইড শোষণ কৰে এই তিনিটা প্ৰশ্ন আছে ইয়াত তিনিটাই ভালদৰে চাই যাবা একচন আৰু ডেনড্ৰাইটৰ পাৰ্থক্য ইম্পৰ্টেণ্ট আমাৰ শৰীৰত আয়োডিনৰ গুৰুত্ব ইম্পৰ্টেণ্ট স্নায়ুকোষ এটা এইটো আহিব নিউৰনৰ ছবি প্ৰত্যেকবাৰ আহি আছে এবাৰো আহিব লাগে নিউৰনৰ ছবি ফুলৰ ছবি এটি আদৰ্শ ফুলৰ দীৰ্ঘছেদৰ চিহ্নিত চিত্ৰ হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতি বাডিং অন হাইড্ৰা তাৰপিছত এইটো ইম্পৰ্টেণ্ট অযৌন প্ৰজননতকৈ যৌন প্ৰজননৰ সুবিধাসমূহ কি নেক্সটটো চাবা অমৰা বা প্লেচেণ্টা কি কি কাৰ্য সম্পন্ন কৰে প্ৰজনন প্ৰক্ৰিয়াত ডিএনএৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা কি পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা সূত্ৰ আছে লজ অফ ৰিফ্ৰেকশ্যন বুলি পোহৰ পাঠটোত মই ডিটেইলছত ধুনীয়াকৈ পঢ়োৱা আছে তোমালোকে একবাৰ চাই যাবা এইটো মানুহৰ সন্তানৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেদৰে হয় ব্যাখ্যা কৰে এইটো একদম মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো আহিব এইটো ডায়াগ্ৰাম বনাই ভালদৰে দেখাই থৈ আহিবা হাউ ইজ ছেক্স ডিটাৰমাইন ইন এ হিউমেন চাইল্ড ভালদৰে চাবা এইটো নেক্সট চাবা নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায় ইম্পৰ্টেণ্ট লেন্সৰ ক্ষমতা কাক বোলে আহিব পাৱাৰ অফ এ লেন্স আৰু ইয়াৰ এছআই ইউনিট কি আছিলে ডায়োপ্টাৰ ডি ক্ৰমবিকাশ আৰু শ্ৰেণী বিভাজনৰ সম্পৰ্ক চাবা আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰসমূহ কি সেইটো চাবা মানুহৰ চকুৰ কাৰণে ফাৰ পইণ্ট আৰু নিয়াৰ পইণ্ট দূৰবিন্দু আৰু নিকট বিন্দু কি হয় চাই ল'বা নিকট বিন্দু কিমান 25 সেণ্টিমিটাৰ আৰু ফাৰ পইণ্ট কিমান ইনফিনিটি অসীম দূৰত্ব তাৰপিছত এটা ছবি আহিব পাৰে হয় দূৰ দৃষ্টিগ্ৰস্ততা নহয় নিকট দৃষ্টিগ্ৰস্ততা সংশোধন কেনেকৈ কৰিব পাৰি তোমালোকৰ ডায়াগ্ৰাম আছে কিতাপত একদম গোটেই দুইটা ডায়াগ্ৰাম চাবা মায়োপিয়া আৰু হাইপাৰমেট্ৰপিয়া কেনেকৈ কাৰেক্ট কৰে ৰামধেনুৰ গঠন কেনেকৈ হয় ফৰ্মেশ্যন অফ ৰেইনবো চাবা তাৰপিছত চাবা মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা কিয় দেখে এইটো ইম্পৰ্টেণ্ট হয় ওমছ লটো চাবা ইম্পৰ্টেণ্ট হয় ওমৰ সূত্ৰটো লিখা আৰু ইয়াৰ যোনটো ফৰ্মুলা লিখিব ক'ব পাৰে দুইটা ভালদৰে চাই যাবা আৰু মই বিদ্যুৎ পাঠটোত ডিটেইলছত পঢ়োৱা আছে কোনোবাই যদি চাব বিচাৰে মোৰ পাঠটো চাই ল'লে হ'ল প্লেলিষ্টটো দি থৈ দিম নেক্সট চাবা বৈদ্যুতিক মটৰ আৰু জেনেৰেটৰ এই দুটাৰে তোমালোকে ডায়াগ্ৰাম চাবা ডায়াগ্ৰাম আহিব মূলনীতি লিখিব আহিব পাৰে বৈদ্যুতিক মটৰৰ মূলনীতি জেনেৰেটৰ আৰু কাৰ্যপ্ৰণালী দুইটাৰে চাই যাবা ভালদৰে নেক্সট এই দুটা প্ৰশ্ন মই কৈ নাথাকোঁ আৰু তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা লাগিলে এটা কুৱেশ্যন আছে এইটো মই ধুনীয়াকৈ পঢ়োৱা আছে মোৰ মনত আছে চেপ্টাৰ 11ৰ কোনোবাই যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু মানুহে 25 সেণ্টিমিটাৰতকৈ ওচৰত কিয় নেদেখে এইটো পঢ়োৱা আছে সলিনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে বুজাই লিখা এইটো ইম্পৰ্টেণ্ট বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি এইটো বাৰে বাৰে আহি থাকে ইম্পৰ্টেণ্ট নেক্সট এইটো প্ৰশ্ন ভালদৰে চাই লোৱা মই কৈ নাথাকোঁ তোমালোকে জাষ্ট চাই লোৱা লাহেকৈ মই স্ক্ৰীনখন তলত দি দিছোঁ দুডাল চুম্বকীয় বলৰেখাই কিয় কটাকটি নকৰে এইটো চাবা লাষ্টত এনভাইৰনমেণ্ট চেপ্টাৰটোৰ পৰা কেইটামান প্ৰশ্ন আছে পৰিস্থিতিতন্ত্ৰৰ উপাদানবিলাক কি জীৱ নিম্নীকৰণ পদাৰ্থ এটা উল্লেখ কৰা পৌষ্টিক স্তৰ কি খাদ্য শৃংখল পৌষ্টিক স্তৰসমূহ বৰ্ণনা কৰা জীৱাশ্মজাত ইন্ধনবিলাকৰ অসুবিধা এটা উল্লেখ কৰিব দিছে এটা নহয় দুটা চাই যাবা আমি বনাঞ্চল আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে এইটো ইম্পৰ্টেণ্ট পৰিস্থিতিতন্ত্ৰত বিযোজকৰ ভূমিকা কি বিয়োজকৰ এইটো ইম্পৰ্টেণ্ট এটা আদৰ্শ শক্তিৰ গুণসমূহ কি এইটো এটা চাবা আমি সৃষ্টি কৰা জীৱ অনিৰ্ণীকৰণ পদাৰ্থৰ পৰা হোৱা দুটা সমস্যা এইটো চাবা সৌৰকোষ কি আৰু ইয়াৰ ব্যৱহাৰৰ সুবিধাসমূহ কি এইটো চাবা ঠিক আছে ইমানেই আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন যিমানবিলাক দিলোঁ তোমালোকে এবাৰ চাই যোৱা ইয়াৰ পৰা পৰীক্ষাত আহিব চাবা